আৰু ৰঙালী বিহু উপলক্ষে উদুলি মুদুলি কোকৰাঝাৰৰ বাওখুংৰি পাহাৰ চতৰ সংক্ৰান্তিৰ পুৱাৰ পৰাই হাজাৰ হাজাৰ লোকৰ সমাগম ঘটিছে প্ৰাণ পাই উঠিছে ইয়াৰ লগে লগে বাওখুংৰি পাহাৰ পৰম্পৰা আৰু লোকবিশ্বাস সন্মুখত ৰাখি সাগৰ পৃষ্ঠৰ পৰা 1490 ফুট উচ্চতাত অৱস্থিত বাওখুংৰি পাহাৰৰ চূড়াত বগাইছে হাজাৰ হাজাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজে জনবিশ্বাস অনুসৰি চতৰ সংক্ৰান্তিৰ দিনা আৰু অসমীয়া নৱবৰ্ষ ৰঙালী বিহু আৰু ৰংজালী বৈশাগুৰ প্ৰাৰম্ভণিৰ মুহূৰ্তত বাওখুংৰি পাহাৰ বগালে বছৰটোলৈ দেহ মন সুস্থিৰ আৰু নিৰোগী হৈ থাকে আৰু সেয়েহে পৰম্পৰাৰ ধাৰাই অব্যাহত ৰাখি চতৰ সংক্ৰান্তিৰ দিনা স্থানীয় বড়ো ৰাইজক মুখ্য কৰি প্ৰতিটো জাতি জনগোষ্ঠীৰ ৰাইজে বাওখুংৰি পাহাৰ বগাইছে আফা বৌৰাই বাথৌৰ শৰণত কৰি পূজা সেৱা আগবঢ়াইছে পৰম্পৰাগতভাৱে সকলোৱে বিশ্বাস কৰে এই পাহাৰত গৰু বিহু দিনাখন বা সংক্ৰান্তিৰ দিনাখন বগালে মানে মানুহৰ যি আশা আকাংক্ষা সেইটো পূৰণ হয় আৰু এইকাৰণে সকলোৱে ইয়াত আহি থকা দিনবোৰত সকলোৱে যেন একজোট হৈ পেলাই জীৱনটো উদযাপন কৰিব পাৰে আৰু মনৰ আশাবিলাক পূৰণ কৰিব পাৰে এই আশা লৈ পেলাই সকলোৱে বাওখুংৰি ঐতিহাসিক পাহাৰত বগাবলৈ আহে আৰু আমি আহিছোঁ খুব এটা আনন্দিত ভাল লাগিছে সেইখিনি আদিম যুগৰ পৰা আমি শুনিছোঁ বহুত বছৰ আগৰ পৰা এইটো পাহাৰ বগাটো চলি আছে এতিয়ালৈকে এইটো চলি আছে আৰু এতিয়া এই পাহাৰ বগাটো আমাৰ বিটিআৰ চৰকাৰ ফালৰ পৰা পালন কৰি আজিলৈকে 12তম এইটো পালন কৰিবলৈ সক্ষম হ'ল আৰু ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গহপুৰতো ঘৰে ঘৰে হুঁচৰি আৰু বিহু দলৰ ব্যস্ততা এয়া বাপতিসাহোন ৰঙালী বিহু বুলি সকলোৰে মন প্ৰাণ এতিয়া উৎসাহেৰে ভৰা গহপুৰ গোৱাধৰাত বিহু হুঁচৰি জুৰিছে শিশুসকলে গহপুৰৰ পৰা এই গোটেই পৰিৱেশ আমাক দেখুৱাব সাংবাদিক পলাশ ফুকনে আজি গৰু বিহু আৰু গৰুক গা ধুওৱাৰ পাছত নোৱা ধোৱাৰ পাছত এতিয়া ঘৰে ঘৰে হুঁচৰি আৰু বিহুৰ দলসমূহ দেখা গৈছে মই উপস্থিত আছোঁ গহপুৰৰ গোৱাধৰাত মোৰ সহযোগীয়ে দেখাব এজাক কিশোৰী তেওঁলোকে বিহুৰ সাজত আহি গৃহস্থৰ আশীৰ্বাদ ল'বলৈ এনেদৰে ঘৰে ঘৰে বিহু জুৰিছে সম্পূৰ্ণ বিহু সাজত আহিছে খোপাত কপৌ ফুল আৰু ৰঙালী বিহু বুলি ক'লে হুঁচৰি গোৱা বা বিহু মৰাৰ যিটো পৰম্পৰা বা আনন্দ এইসকল যুৱতী তথা কিশোৰীয়ে কিন্তু ধৰি ৰাখিছে এনেদৰে গৃহস্থৰ চোতালে তেওঁলোকে বিহু জুৰিছে টকা লৈ আহিছে তেওঁলোকে টকাৰ শব্দত এতিয়া ৰজন জনাইছে এই গৃহস্থৰ চোতালসমূহ মই বিহু গাই আছে আপুনি বিহু গাই অকণমান বিহু শুনিম ঘৰটো মুধতে আজান্তি ঐতা তাতো খাল আজান্তি ঐতা তাতো খাল চৰায়ে ছিঙিলে সূতা নেকান্দিবা জান্তি উচুপি আনি দিম চলিছৰ সূতা আলিটো আপোনালোকে বিহু গাই থাকক নাচি থাকক আৰু আমি কথাও পাতি থাকিম বিহু নাচি নাচি ভাগৰ লগা নাই ভাগৰ লাগিছে নাই লাগিছে কেইঘৰ মৰা হ'ল এতিয়া বিহু 10 ঘৰ হ'ল না হৈছে বিহু মাৰি ভাগৰ লাগিছে নাই লগা বিহু বুলি ক'লে আচলতে ভাগৰে নাই নহয় জানো এতিয়ালৈকে কিমান ঘৰ পোৱা হ'ল 10 ঘৰ গ'ল দেখিছোঁ খোপাত কপৌ ফুল ক'ৰ পৰা অনা হৈছে কিমানজনী তোমালোকে ইয়াতে নাচনীয়ে একে গাঁৱৰ আৰু কাইলৈ বিহু মৰা হ'ব চাগে এইকেইদিন মাৰিয়ে থকা হ'ব নিশ্চয়কৈ দেখাইছোঁ আমি এনেদৰে সকলোৱে খুব সুন্দৰকৈ তেওঁলোকে বিহু মাৰি আছে বিহু জুৰিছে খুব ভাল লগা এক পৰিৱেশ আৰু এই গহপুৰ গোৱাধৰা গাঁৱৰ এয়া দৃশ্য প্ৰতিখন গাঁৱতে একেই পৰিৱেশ আৰু এনেদৰে এই মুহূৰ্তত এয়া গৃহস্থ ওলাই আহিছে যে বিহু দলৰ তেওঁলোকে আশীৰ্বাদ গ্ৰহণ কৰিব আৰু এনেদৰে এয়া হৈছে অসমীয়া সংস্কৃতিৰ এয়া পৰম্পৰা অসমীয়া সংস্কৃতিৰ এয়া ঐতিহ্য যি আমাৰ বাপতিসাহোন অসমীয়া বিহু তাৰ এয়া এক পৰম্পৰা এয়া চানেকি এয়া গৃহস্থই আশীৰ্বাদ ল'ব এতিয়া এই বিহু দলৰ পৰা গতিকে আমি সেয়াও নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক দেখুৱাম কল্যাণ কৰি শুদ্ধ কৰি মনোবাঞ্ছা পূৰ্ণ কৰি হৰিয়ে যে আগলৈ দিবলৈ শক্তিবান আশালে জয় ৰাম বোলা জয় হৰি বোলা এয়া হৈছে আশীৰ্বাদ আৰু আমি গৃহস্থ আছে আমি তেওঁলোকৰ লগতো কথা পাতিম অকণমান আগবাঢ়ি আহিব খুব সুন্দৰ এইসকল কিশোৰীয়ে বিহুৰ সাজত আহি বিহু জুৰিছে আপোনালোকে আশীৰ্বাদ গ্ৰহণ কৰিছে গতিকে আজিৰ দিনটোত কি ক'ব
আজি সঁচাই আনন্দৰ দিন কাৰণ অসমীয়া বাপতি সাহোন এই ৰঙালী বিহুটি পোনপ্ৰথমে মই আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে সদৌ অসমবাসীলৈ মোৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অনাগত দিনবিলাকো যাতে এনেদৰে আমাৰ ৰঙালী বিহুৰ আনন্দ ৰহস্য হাঁহি ফূৰ্তি সকলোৰে যাতে সমাহাৰ হৈ পৰে মই সকলোলৈকে পুনৰবাৰ মই এই ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ নিশ্চয়কৈ আৰু এনেদৰে এতিয়া অসমীয়াৰ পদূলিয়ে দেখা গৈছে হুঁচৰি দল আৰু বিহু মৰা যিসকল যুৱক যুৱতী তেওঁলোকে খুব উৎসাহ আৰু আনন্দৰ মাজেৰে হুঁচৰি গাইছে বিহু মাৰিছে এয়া আছিল গহপুৰৰ গোৱাধৰাৰ দৃশ্য আৰু গৰু বিহুৰ দিনা মঙলদৈতো পুৱাৰে পৰা উখল মাখল এটা পৰিৱেশ হালৈপাৰা বিষ্ণু মন্দিৰ আৰু সমন্বয় সাংস্কৃতিক সংঘৰ উদ্যোগত মঙলদৈ নৈৰ পাৰত সমূহীয়াকৈ পালন কৰিছে গৰু বিহু মাহ হালধিৰে গৰুক নোৱাই ধুৱাই বছৰটোৰ বাবে মংগল আৰু সুস্বাস্থ্য কামনা কৰিছে শ্ৰীবৃদ্ধি কামনা কৰিছে গৰুক মাহ হালধি সানি ফুলৰ মালা পিন্ধাই দীঘলতি মাখিয়তী পাতেৰে গৰুৰ গাত কোবাই গৰু বিহু পালন কৰিছে স্থানীয় লোকসকলে গৰু গা ধোৱাৰ লগতে অঞ্চলবাসীয়ে বিহু নামো জুৰিছে গোটেই পৰিৱেশ দেখুৱাব আমাৰ মঙলদৈৰ সাংবাদিক নৱজ্যোতি মহন্তই নিশ্চয়কৈ আজি গৰু বিহু পৰম্পৰা অক্ষুণ্ণ ৰাখি অসমীয়া ৰাইজে প্ৰতিটো প্ৰান্তত দেখিবলৈ পোৱা গৈছে গৰু বিহু পালন কৰিছে আৰু মঙলদৈ হালৈপাৰাৰ শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ আৰু সমন্বয় সংঘ উদ্যোগত আয়োজিত ৰঙালী বিহুৰ আজি প্ৰথম কাৰ্যসূচী হিচাপে সমূহীয়াভাৱে গৰু বিহু পালন কৰিছে আৰু পৰিৱেশটো দেখুৱাইছোঁ মঙলদৈ নদীৰ ঘাটত আচলতে এইধৰণে গৰু বিহু পালন কৰিছে আৰু এফালে গৰু বিহু আনফালে বিহু পৰিৱেশন কৰা দেখিবলৈ পোৱা গৈছে আমি কথা পাতিম ডক্টৰ ভাৰ্গৱজ্যোতি চহৰীয়া আছে আৰু ডক্টৰ ভাৰ্গৱজ্যোতি চহৰীয়া ইতিমধ্যে এই কাৰ্যসূচীৰ শুভাৰম্ভণি কৰিছে দেখুৱাইছোঁ আচলতে অসমীয়া ৰাইজৰ যি পৰম্পৰা এই পৰম্পৰা অক্ষুণ্ণ ৰাখি এই ধৰণে আচলতে গৰু গা ধোৱা কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে এক অসমীয়াৰ সমাজৰ কৃষিজীৱী ৰাইজৰ কাৰণে ৰাইজৰ পৰম্পৰা গৰু গা ধোৱা হয় মানে সকলোতকৈ মই ইয়াত আহি ভাল লগা দৃশ্যটো হ'ল ইয়াত গোটেই ৰাইজ মানে বুঢ়া বুঢ়ী ডেকা ডেকেৰী সৰু ল'ৰা ছোৱালী পৌৰা সকলো একে ছত্ৰে ওলাই আহি আমাৰ বাপতি সাহোন বিহুটি গৰু বিহুটি উদযাপন কৰিবলৈ ওলাই আহিছে ই আমাৰ বাবে শুভ লক্ষণ কাৰণ আমি আমাৰ পৰম্পৰা আমাৰ চানেকিবোৰ যদি আমি দেখুৱাবলৈ প্ৰথমে আমি নিজেই পালন কৰিব লাগিব আমাৰ জাতীয় অনুষ্ঠানবোৰ জাতীয় পোচাকযোৰ পিন্ধিব কেনেকৈ পিন্ধোঁ আমি বিহু নাচবোৰ কেনেকৈ মানে শুদ্ধ ৰূপত পৰিৱেশন কৰিব পাৰোঁ আৰু আমি গৰু যে আমি প্ৰকৃতিৰ পূজা আৰু গৰু বিহু কিদৰে আমি এতিয়া প্ৰকৃতি পূজা গো পূজাৰ কথা এতিয়া খুব বাৰুকৈ উচ্চাৰিত হয় কিন্তু গো পূজা অসমীয়া বহুত আগৰ পৰা কৰি আছে প্ৰকৃতিৰ বিষয়ে কথা ক'বৰ কাৰণে আৰু গতিকে এই পৰম্পৰাবোৰ আজি বিশ্বৰ আগত চানেকি দেখুৱাই ধৰিবলৈ সকলো যে একে ছত্ৰে ওলাই আহিছে ই সঁচাকৈ গৌৰৱৰ কথা আনন্দৰ কথা ধন্যবাদ জনাইছোঁ আমি কথা পাতিম আপোনাৰ বা দেখুৱাইছোঁ আচলতে মঙলদৈ নদীৰ ঘাটত এইধৰণে এফালে বিহু পৰিৱেশন হৈছে আনফালে গৰু গা ধোৱা চলি আছে আমি বিহু পৰিৱেশনৰ মাজলৈকে যাম আৰু দেখুৱাই যাম যে সমূহীয়াভাৱে কি ধৰণে আচলতে গৰু গা ধোৱা কাৰ্যসূচী চলি আছে আৰু উল্লেখ কৰিব লাগিব যে মঙলদৈ হালৈপাৰা যি বিষ্ণু মন্দিৰ আৰু সমন্বয় সংঘৰ উদ্যোগত বিগত বৰ্ষৰ দৰে এই বছৰো ৰঙালী বিহুৰ আয়োজন কৰিছে আৰু ৰঙালী বিহুৰ যি কাৰ্যসূচী প্ৰথম কাৰ্যসূচী হিচাপে আচলতে গৰু গা ধোৱা সমূহীয়াভাৱে গৰু গা ধোৱা দেখিবলৈ পোৱা গৈছে আমি বিহুৰ পৰিৱেশ দেখুৱাম তাৰ পূৰ্বে আমি কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু সমূহীয়াভাৱে গৰু গা ধোৱা দেখিবলৈ পোৱা গৈছে দেখিছোঁ যে সমূহীয়াভাৱে গৰু গা ধোৱা আৰু সকলোৱে যি গৰুৰ শ্ৰীবৃদ্ধি কামনা কৰিছে হয় আমাৰ পুৰণা ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি আমি প্ৰত্যেক বছৰৰ দৰে এইবাৰো আমি গৰু বিহু পালন কৰিবলৈ মনস্থ কৰিছোঁ আৰু আমি সমূহ অসমবাসীক ইয়াকে বাৰ্তা দিব বিচাৰিছোঁ যে এই গৰু বিহুৰ পৰম্পৰা যাতে আমাৰ যুৱ প্ৰজন্মৰ মাজত বৰ্তি থাকে আৰু সকলোৱে ওলাই আহক এইদৰে আমি নহয় সমূহ অসমবাসীয়ে যাতে এইদৰে গৰু বিহু পালনৰ জৰিয়তে ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰে তাৰ কাৰণে আমি সমূহ অসমবাসীক আহ্বান জনাইছোঁ নিশ্চয়কৈ লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা এই ধৰণে গৰুৰ যি শিৱ বা গৰু দীঘল পাত গৰুৰ প্ৰজাত এই ধৰণে আচলতে গৰুৰ শ্ৰীবৃদ্ধি কামনা কৰি এই ধৰণে সকলোৱে গৰু বিহু পালন কৰিছে আৰু আমি দেখুৱাইছোঁ এই ধৰণে গাঁৱৰ লোকসকলে এই ধৰণে
নিজৰ পোহনীয়া গৰুসমূহ এই ধৰণে লৈ আহিছে লৈ আহি সমূহীয়াভাৱে গৰু গা ধোৱা যি কাৰ্যসূচী এই কাৰ্যসূচীত ভাগ লোৱা দেখিবলৈ পোৱা গৈছে আমি যিটো বিহু চলি আছে আমি বিহুৰ মাজলৈ গৈছোঁ এবাৰ গৰু বিহুৰ দিনটোত গুৱাহাটী জৰ্জ খেলপথাৰত প্ৰতি বছৰৰ দৰে সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত মুকলি বিহু অনুষ্ঠান অনুষ্ঠিত হৈছে আৰু প্ৰত্যেক বছৰৰ দৰে এইবেলিও সদৌ অসম ছাত্ৰ সন্থাই মুকলি বিহু পাতিছে সদৌ অসম ছাত্ৰ সন্থাই 1947 চনৰ পৰা গুৱাহাটীৰ জৰ্জ ফিল্ডত ৰঙাই বিহু পাতি আহিছে প্ৰতি বছৰৰ দৰে এইবেলিও সমাজৰ প্ৰতি বিশেষ অৰিহণা আগবঢ়োৱা প্ৰায় 20 গৰাকী ব্যক্তিক সদৌ অসম ছাত্ৰ সন্থাই বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰিছে বিশিষ্ট কবি সমীৰ তাঁতী লগতে বিশিষ্ট শিল্পী তথা বাঁহীবাদক দীপক কুমাৰ শৰ্মা নৃত্যাচাৰ্য যতীন গোস্বামীকে ধৰি কেইবাগৰাকীও স্বনামধন্য ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হয় এই অনুষ্ঠানতে বিহু প্ৰদৰ্শনৰ লগতে কেইবাটাও জনগোষ্ঠীয় নৃত্যও প্ৰদৰ্শন কৰা হয় কেইবাগৰাকীও বৰেণ্য শিল্পীয়ে মুকলি অনুষ্ঠানত গীত পৰিৱেশন কৰে ওচতে গয়ে গয়ে ঐ বহাগে পালেহি ঐ ফুলি দিলে বেবে লীলতা ঐ বনু থাকিলে উৰকে নপৰে ঐ ৰঙালী বিহুৰে কথা
গৰুৰ বিহুৰ দিনাখন এই বস্ত্ৰ দান কৰিবা ঐতেহে পাবা বৈকুণ্ঠত স্থান। বঢ়িয়া বছ হ'ব পেপাৰ ও দেহি ও পেপাৰে মাতে শুনি এ ৰবকে আৰু গুৱাহাটীৰ ঐতিহাসিক লতাশিল খেলপথাৰতো বিহুৰ আয়োজন কৰা হৈছে। পুৱা পতাকা উত্তোলনৰ পিছতে লতাশিল খেলপথাৰত হুঁচৰিৰ লগতে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকনৃত্য পৰিৱেশন কৰা হয় আৰু লতাশিলৰ বিহুত উপস্থিত থাকি অভিনেত্ৰী বৰ্ষাৰাণী বিষয়ে নিউজ 18ৰ জৰিয়তে সমূহ অসমবাসীলৈ বিহুৰ উলগ জনায়। পোনপ্ৰথমে মই নিউজ 18ৰ সমূহ কৰ্মকৰ্তা তথা অসমবাসীলৈ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বছৰটো খুব ভাল হওক সকলোৰে। মইনো কি ক'ম, এইটো সময়ত প্ৰতিজন অসমীয়াৰ মন একেবাৰে ৰাইজাই কৰি থাকে বহাগ বুলি। তাকে জীৱনৰ কিমানটা যে বহাগ পাৰ হ'ল, তথাপিও প্ৰতিটো বহাগ আহিলে কিবা নতুন নতুন লাগে। মনৰ মানে আনন্দ এটা মানে বেলেগ আহি পৰে, বিৰাজ কৰে। আৰু এইবাৰ আৰু সুকীয়া, কিয়নো মোৰ এটি কন্যা সন্তানৰ মই মাতৃ হ'লোঁ। গতিকে মাতৃত্বৰ যি অনুভূতি সেয়াও সঁচাকৈ বিশেষ। পূৰ্ণতা যেন এই বহাগত যেন কিবা এটা পূৰ্ণতা লাভ কৰিলোঁ, তেনেকুৱা এটা অনুভৱ। গতিকে এইবাৰ বহাগ সঁচাকৈ বিশেষ মোৰ জীৱনত। মডেল নহয়, এইবাৰ ৰেম্পত খোজ দিলে কজলা পখৰাই। আৰু লগতে গৰু বিহুৰ দিনা বজালীৰ গোবিন্দপুৰ সত্ৰত আয়োজন কৰা হ'ল গৰুৰ ব্যতিক্ৰমী এক ফেশ্বন শ্ব'। বিভিন্ন সাজেৰে বিহুগীতৰ তালে তালে ৰেম্পত খোজ দিছে কজলা পখৰাই। নাচনীজনী যেন হৈ পৰিছে গোহালীৰ গাই গৰুজনী। বিহুগীতৰ তালে তালে ৰেম্পলৈ আদৰি অনা হ'ল গোধনক। গৰু বিহুৰ লগত ৰজিতাক খুৱাই অনুষ্ঠিত কৰা গৰু সৌন্দৰ্য প্ৰতিযোগিতা এয়া। অসমীয়া চহা জীৱনৰ পৰম্পৰাগত সম্পদ নাঙল, জাপি, যুৱলি, লগতে খৰাহী, পাচি, কোৰ, যঁতৰ, তাঁতশাল, জাল, পল, গামোচা সকলোখিনি সজোৱা ৰেম্পত উঠিল গোধন আৰু নানাৰঙী বেশভূষাৰে নাচনীজনী কৰি সজোৱা হৈছে গোধনক। বিহুৱা ডেকা যেন হৈ পৰিল হালৰ হালোৱা।
ৰাজ্যৰ ভিতৰতে এইখনে একমাত্ৰ গোধনক ৰেম্পত আনি পতা গৰুৰ সৌন্দৰ্য প্ৰতিযোগিতা পুৱাতেই কৃষক ৰাইজে গোধনক মাহ হালধিৰে নৈ বিল আদিত নোৱাই ধুৱাই সাজু কৰিছে প্ৰতিযোগিতাৰ বাবে গোবিন্দপুৰ ৰঙালী বিহু সন্মিলনীয়ে আয়োজন কৰিছে ব্যতিক্ৰমী অনুষ্ঠান চাবলৈও দূৰ দূৰণিৰ পৰা ৰাইজৰ ভিৰ দেখা গ'ল গজালিত প্ৰতি বছৰে গৰুৰ বিহুৰ দিনাখন গোবিন্দপুৰ নামৰ সত্ৰখনত প্ৰতি বছৰে গৰুৰ সৌন্দৰ্য প্ৰতিযোগিতা পালন কৰা হয় এইটো আমাৰ আৰম্ভণিতে 2005 চনত হৈছিল এইটো আমি 3টা গৰুৰে আৰম্ভ কৰা গৈছিলে আমাৰ এতিয়াও চলি আছে এই পৰম্পৰাটো আৰু এই পৰম্পৰাটো ভৱিষ্যতেও চলি থাকিব আৰু ইয়াৰ জৰিয়তে আমাৰ বজালিৰ যিখিনি গোপালক আছে ইয়াতে যিটো আমাৰ পুৰস্কাৰ দিয়া হয় ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ফ'ৰ্থ প্ৰাইজ আৰু লগতে আমি প্ৰতিগৰাকী প্ৰতিযোগীকে এই ঔষধৰ টোপোলা এটা আৰু আহাৰ দিওঁ পশু খাদ্য দিওঁ মানে আমি আজি 20 বছৰ আগতে আমাৰ এই গোবিন্দপুৰ গাঁৱৰে উদীয়মান যুৱক মাননীয় প্ৰণৱ কুমাৰ গোস্বামীয়ে এটি মনতে চিন্তা কৰিছিল যে আমি গৰুবিলাকক যদি এনেকুৱা ধৰণে সজাই পৰাই আমাৰ এই বাকৰিত মানে এটি স্থান দিয়াৰ ব্যৱস্থা কৰোঁ ই হয়তো আমাৰ কাৰণে এটা ভাল ব্যৱস্থা হ'ব আৰু সেই আজি 2005 চনতে আমি তেনেকুৱা ধৰণৰ চিন্তা চৰ্চাৰ মাজেদি আমি আগবাঢ়িছিলোঁ আজিৰ এই মুহূৰ্তত আমি এগৰাকী বিশেষ ব্যক্তিক আমি সোঁৱৰণ কৰিব লাগিব তেওঁ মাননীয় প্ৰয়াত শশাংক শৰ্মা তেখেতৰ মনত পৰিছে মোৰ যে একেবাৰে প্ৰথম দিনৰ প্ৰথম তেখেতসকলে বিচাৰকৰ আসন গ্ৰহণ কৰিছিলে তেখেতে ইয়াৰ সৈতে বিদায় লোৱাৰ সময় হৈছে নমস্কাৰ